এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ যে আজি অৰ্থাৎ 28 এপ্ৰিলত হসাকৈ ঘোষণা হ'ব নেকি অতি প্ৰত্যাশিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল আৰু ফলাফল ঘোষণা হলে কিদৰে আপোনালোকে অতি সহজতে নিজৰ ফলাফলটো চেক কৰিব পাৰে এই বিষয়সমূহৰ ওপৰত কথা পাতিম কিন্তু ইয়াৰ আগতে যদি আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়াই সাবস্ক্ৰাইব কৰক যাতে মেট্ৰিক আৰু এইচএছৰ যিকোনো ধৰণৰ লেটেষ্ট আৰু সঠিক খবৰবোৰ কেতিয়াও মিছ নহয় প্ৰথমতে আপোনালোকক এটা কথা ক্লিয়াৰ কৰি দিব বিচাৰো যে আজি অৰ্থাৎ 28 এপ্ৰিল দিনৰ 9 বজাতে এইচএছৰ ফলাফল ঘোষণা হোৱাৰ যি খবৰটো আপোনালোকে লাভ কৰিছিল এইটো সম্পূৰ্ণৰূপে ভুৱা যেহেতু আজি হৈছে ৰবিবাৰ আৰু ৰবিবাৰ কোনো পৰ্যায়তে কোনো ধৰণৰ ফলাফল ঘোষণা কৰা নহয় তো কেতিয়া আসলতে শিক্ষা সংসদে এইচএছৰ ফলাফল ঘোষণা কৰিব যেহেতু একাংশ ওয়েবসাইটত এইচএছৰ ফলাফলৰ বহুকেইটা তাৰিখ প্ৰকাশিত হৈছে যাৰ ফলত ছাত্ৰ-ছাত্ৰীসকল চিন্তিত হৈ পৰিছে যে কেতিয়া আসলতে ফলাফল শিক্ষা সংসদে প্ৰকাশ কৰিব তো মই আপোনালোকক জনাব বিচাৰো যে এই মুহূৰ্তলৈকে এইচএছৰ ফলাফলৰ যেটো শেহতীয়া খবৰ এইটো হৈছে যে 5 মেৰ ভিতৰতে আপোনালোকে এইচএছৰ ফলাফল লাভ কৰিব কিন্তু কোন দিনা এইচএছৰ ফলাফল দিয়া হ'ব এইটো এই মুহূৰ্তলৈকে চূড়ান্ত হোৱা নাই আৰু চূড়ান্ত হলেই আপোনালোকে এই চেনেলৰ যোগেদি সকলোতকৈ আগতে খবৰটো লাভ কৰিবলৈ সক্ষম হ'ব আৰু কমেও আপোনালোকে এইচএছৰ ফলাফল ঘোষণাৰ এদিন আগতে এই চেনেলৰ যোগেদি খবৰটো পাবলৈ সক্ষম হ'ব ইয়াৰ বাবে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব আৰু আপোনালোকে এইচএছৰ ফলাফল ঘোষণা হোৱাৰ লগে লগেই অতি সহজে নিজৰ ৰিজাল্টটো চেক কৰাৰ বাবে এই এপ্লিকেশনটো ডাউনলোড কৰিব পাৰে এই এপটো ডাউনলোড কৰাৰ বাবে আপোনালোকে প্লে ষ্টৰত যাব আৰু প্লে ষ্টৰত যোৱাৰ পাছতে এই যে সাৰ্চ বক্স আছে ইয়াতে টাইপ কৰিব ক্লাছ 12 ৰিজাল্ট 2024 আৰু সাৰ্চ কৰি দিব সাৰ্চ কৰাৰ লগে লগে যেটো সেকেন্ড নাম্বাৰত এপ আহিব এইটোত ক্লিক কৰিব আপোনালোকে লগটো দেখা পাইছে আৰু তাৰ পাছতে এইটো ইনষ্টল দেখা পাইছে ইনষ্টলত ক্লিক কৰিব ইনষ্টল হোৱাৰ পাছতে আপোনালোকে এইটো ওপেন কৰিব আৰু ওপেন কৰিলে এই এপটোত এনে ধৰণৰ ইন্টাৰফেস দেখা পাব ইয়াত আপোনালোকে আসাম বোৰ্ড সিলেক্ট কৰি লব বা সাৰ্চ কৰিব সাৰ্চ কৰি এইটো সিলেক্ট কৰি লব সিলেক্ট হৈ যোৱাৰ পাছতে আপোনালোকে ইয়াত দেখা পাব 10 ক্লাছ 12 ক্লাছ 12 ক্লাছটো ক্লিক কৰিব তাৰ পাছতে আপোনালোকে মিডিলত যেটো 12 ৰিজাল্ট 2024 এইটো ক্লিক কৰিব আৰু ৰিজাল্ট ঘোষণা হোৱাৰ লগে লগে চেক ৰিজাল্ট নাও ইয়াত ক্লিক কৰিলে আপোনালোকে অতি সহজতে নিজৰ ফলাফল লাভ কৰিবলৈ সক্ষম ইয়াৰ উপৰিও এইচএছৰ ফলাফল অহা 30 এপ্ৰিল তাৰিখে ঘোষণা হ'ব বুলি ইতিমধ্যে এটা খবৰ লাভ কৰিবলৈ সক্ষম হৈছো যে শিক্ষা সংসদে অহা 30 এপ্ৰিল অৰ্থাৎ মঙ্গলবাৰে এইচএছৰ ফলাফল ঘোষণা কৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে যদি এই খবৰটো এতিয়ালৈকে চূড়ান্ত হোৱা নাই চূড়ান্ত হলেই আপোনালোকে আজি বিয়লি নহলে কালি দিনৰ ভাগতে ইয়াৰ আপডেটটো লাভ কৰিব ইয়াৰ বাবে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু এই ভিডিঅটো সকলোকে শেয়াৰ কৰি দিব যাতে তেওঁলোকেও এই বিষয়ে অৱগত হ'ব পাৰে